নমস্কাৰ লাইভ আৱাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপুৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ আজি NLFB মুৰব্বী এম বাথাৰ আত্মসমৰ্পণৰ সম্ভাৱনা অৰুণাচলী সীমান্তৰে অসমলৈ আহি আত্মসমৰ্পণৰ সম্ভাৱনা সীমান্তৱৰ্তী চিকাৰীদাঙ্গা গাঁৱৰে বাথাই প্ৰৱেশ কৰাৰ সম্ভাৱনা NLFBৰ এক বিশেষ সূত্ৰই জনাইছে এই কথা এনে 10 লাখ টকা ঘোষণা কৰিছিল বাথাৰ শিৰৰ মূল্য NLFB সকলো নেতাকেইটাৰে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰাৰ কথা মাজবাটত আৰক্ষী প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণৰ সম্ভাৱনা আত্মসমৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব BTCৰ CEM প্ৰমোদ বড়োৱে পুনৰ এবাৰ কৈছো আজি NLFBৰ মুৰব্বী এম বাথাৰ আত্মসমৰ্পণৰ সম্ভাৱনা আছে অৰুণাচলী সীমান্তৰে অসমলৈ আহি আত্মসমৰ্পণৰ সম্ভাৱনা সীমান্তৱৰ্তী চিকাৰীদাঙ্গা গাঁৱৰে বাথাই প্ৰৱেশ কৰাৰ সম্ভাৱনা NLFBৰ এক বিশেষ সূত্ৰই জনালে এই কথা NIA 10 লাখ টকা ঘোষণা কৰিছিল বাথাৰ শিৰৰ মূল্য NLFBৰ সকলো নেতাকেইটাৰে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰাৰ কথা মাজবাটত আৰক্ষী প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিব আৰু আত্মসমৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব BTCৰ CEM প্ৰমোদ বড়োৱে আৰু NLFBৰ এক বিশেষ সূত্ৰই জনাইছে এই কথা সামগুৰিৰ কাৱৈমাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাৱৈমাৰী আৰক্ষীৰ শূন্যলৈ গুলী চালনা এই দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে AS02R1485 নম্বৰৰ বলেৰো বাহনে বিদ্যুতৰ খুঁটাত খুন্দা মৰা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে পলায়ন কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰোখনৰ চালকে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱা দুষ্ট চক্ৰটোৰ পলায়ন পুনৰ কৈছো সামগুৰিৰ কাৱৈমাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰে কাৱৈমাৰী আৰক্ষীৰ শূন্যলৈ গুলী চালনা এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে AS02R1485 নম্বৰৰ বলেৰো বাহনে বিদ্যুতৰ খুঁটাত খুন্দা মৰা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে পলায়ন কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰোখনৰ চালকে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱা দুষ্ট চক্ৰটোৱে পলায়ন কৰে আৰু মহানগৰীৰ লাচিত নগৰৰ পত্নীক হত্যাৰ চেষ্টা কৰে এজন লোকে পত্নীক ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে সাগৰ দৰ্জী HDFC ATMৰ সন্মুখত পত্নীক চুৰিকাঘাত কৰে স্বামী সাগৰৰ আক্ৰমণত আহত হৈছে ৰূপা দৰ্জী গুৰুতৰভাৱে আহত মহিলাগৰাকীক GMCHলৈ প্ৰেৰণ কৰা হয় পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে সাগৰ দৰ্জীক ৰাইজে কৰায়ত্ব কৰি সাগৰক চম্ভালে আৰক্ষী ধৃত সাগৰ দৰ্জীৰ ঘৰ হৈছে নগাঁৱত এই ঘটনা সংঘটিত হৈছে লাচিত নগৰত HDFC বেংকৰ সন্মুখত ইতিমধ্যে কেইবাটাও পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সাগৰ দৰ্জীয়ে কিন্তু ইতিমধ্যে সাগৰ দৰ্জীক আটক কৰা হৈছে সোধাপোছা অব্যাহত আছে আৰু ৰূপা দৰ্জীক তৎক্ষণাত GMCHলৈ প্ৰেৰণ কৰা হৈছে দুই নম্বরে চান্দা করে মোর পৰা টকা পয়সা মোর বুলেট বেশি 3 টকা সব পয়সা লৈ আহে দুজন মাইকী বহে ইয়াত মোর লৰা 5 বছৰৰ লৰা এৰি গোটে খংকাৰ উজৰি তলি উদং কৰি পলাই ইয়াত আহি মাহে মোর পয়সা লৈ যায় আজি পয়সা ডিমান্ড কৰে এনেকা দে মই যাম গুগল পে কিবা পে কোনে পয়সা ডিমান্ড কৰে এই মাইকী আজি কি নাম হয় তোৰ নামটো কি সাগৰ দৰ্জী এনকাউণ্টাৰত আব্দুল হানান আলী উৰফে বাবলু আহত হোৱাৰ পিছতে গোলাঘাটত সমৰ্থকসকলে সংবাদ মেলৰ আয়োজন কৰে বাবলুৰ এনকাউণ্টাৰক এটা পূৰ্ব পৰিকল্পিত আখ্যা দিয়ে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আহ্বান জনালে সংবাদ মেলৰ আয়োজকে আব্দুল হানান আলী উৰফে বাবলুৰ পৰা বিধায়ক অখিল গগৈয়ে 3 কোটি টকা দাবী কৰাৰ চাঞ্চল্যকৰ অভিযোগ আনিলে সংবাদ মেলৰ আয়োজকে গোলাঘাটত কালি যেহেতু এই সংবাদ মেলৰ আয়োজন কৰা হয় আৰু এই সংবাদ মেলত আব্দুল হানান আলী উৰফে বাবলু আহত হোৱাৰ পিছতে এই সংবাদ মেল আয়োজন কৰে আৰু বাবলুৰ এনকাউণ্টাৰৰ পূৰ্ব পৰিকল্পিত আখ্যা দিয়ে স্থানীয় ৰাইজে আৰু এনকাউণ্টাৰ সন্দৰ্ভত ইতিমধ্যে আমি কৈ গৈছিলো যে বঙাইগাঁৱতে এনকাউণ্টাৰ এইটো কৰা হৈছে আৰু এইখিনি আমি উল্লেখ কৰিব খুজিছোঁ যে মাজে মাজে দেখা যায় যে এই যোৱা তেখেতক গ্ৰেপ্তাৰ কৰাৰ পাছতো যে সংবাদ মাধ্যমত বা আপোনালোকেও তেখেতক মানে চুপাৰী মাফিয়া বুলি অভিহিত কৰে তো আমাৰ কথা হ'ল কি চুপাৰী মাফিয়া কেনেকৈ হ'ব কাৰণ তেখেতে চুপাৰী মাফিয়া কৰা নাই চুপাৰী ব্যৱসায় কৰিছে ব্যৱসায় গতিকে চুপাৰী ব্যৱসায় কৰি তেখেতে ইতিমধ্যে অসম চৰকাৰক আমি অৱশ্যে একেবাৰে সম্পূৰ্ণ জ্ঞাত নহয় তথাপিও সম্পূৰ্ণ জ্ঞাত নহ'লেও এতিয়ালৈকে তেখেতে প্ৰায় 2 বছৰত 12 কোটি 35 লাখ 83,914 টকা অসম চৰকাৰক টেক্স ইতিমধ্যে তেখেতে প্ৰদান কৰিছে অসম গভৰ্ণমেণ্টক আচলতে কৰ কাটল দিয়াৰ পাছতো তেখেত কেনেকৈ আচলতে চুপাৰী মাফিয়া হ'ল
যুৱ ব্যৱসায়ী হিচাপে এই অঞ্চলত যথেষ্ট কাম কৰিছে, গোলাঘাট জিলাখনত কৰিছে। তেখেত এনেকুৱা এজন ব্যক্তি, বনুকৰ লগত সম্বন্ধটো বাদ দিয়ক, কোনো কাৰণত তেখেতে কাৰোবাক এটা বেলেগকৈ মানে হাত দাঙি পোৱা নাই। এফালে আব্দুল হান্নান আলী ওৰফে বাবলুৰ পৰা বিধায়ক অখিল গগৈ 3 কোটি টকা দাবী কৰাৰো চাঞ্চল্যকৰ অভিযোগ আনিলে সংবাদমেলৰ আয়োজকে। এই অঞ্চল তথা ৰাইজ, এই অঞ্চল আৰু আমাৰ এই কোম্পানীৰ জৰিয়তে আমি সকীয়াই দিব খুজিছোঁ যে এনে মন্তব্য কোনো কাৰণত নকৰিব। অখিল গগৈক আমি আগতে তেখেতে 3 কোটি বিচাৰিছিলে, 3 কোটি বিচাৰিছিলে আমাৰ FM ফুড প্ৰচেছিঙৰ স্বত্বাধিকাৰী আব্দুল হান্নানৰ পৰা। 3 কোটি টকা তেখেতক নিদিয়াৰ কাৰণে আজি আস্ফালন কৰি আছে আৰু তেখেতে সম্পূৰ্ণ ইয়াত পৰিকল্পনা কৰিছে বুলি মোৰ অনুমান হৈছে যে য'ত নেকি কালি আব্দুল হান্নান ডাঙৰীয়াক মাৰি পেলালেহেঁতেন, কিন্তু তেওঁ গুলীবিদ্ধ হৈছে। কিন্তু এইটো তেওঁ যিটো আস্ফালন কৰি আছে, সংবাদ মাধ্যমত বা আপোনালোকেও তেখেতক মানে চুপাৰী মাফিয়া বুলি অভিহিত কৰে। তো আমাৰ কথা হ'ল কি, চুপাৰী মাফিয়া আমি উৎফুল্লিত হৈ পৰিছোঁ। কিন্তু তেওঁ যদি কেনেবাকৈ এটা পদক আনে আৰু বিশেষকৈ যদি তেওঁ চেম্পিয়ন হয়, তেতিয়াহ'লেতো গোটেই অসমে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেইবাটাও যিহেতু অভিযোগ উত্থাপিত হৈছে। আৰু আনহাতে আমি জনাই গৈছিলোঁ ঘটনাৰ সবিশেষ যে আব্দুল হান্নান ওৰফে বাবলুৰ এনকাউণ্টাৰৰ খবৰ আমি জনাই গৈছিলোঁ। বঙাইগাঁৱত কি ধৰণে এই ঘটনাটো সংঘটিত হৈছিল, আৰক্ষীয়ে যিহেতু এই সন্দৰ্ভত জনাইছিলে যে পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে বা অন্য দুগৰাকীকৈ যিহেতু আৰক্ষীৰ লোককো আক্ৰমণ কৰিছিল বাবলুৱে, অৰ্থাৎ আব্দুল হান্নানে, তাৰ পিছতে এনকাউণ্টাৰ বা ভৰিত গুলী মাৰিবলৈ তেওঁলোক বাধ্য হয়। গতিকে ইয়াৰ পাছতে যথেষ্ট সংখ্যক সমৰ্থক তাত আছিল। আৰু কালিৰ দিনটোত আমি সেই কথাই জনাইছিলোঁ যে সেই সমৰ্থকসকল ক'ৰ পৰা আহিল আৰু তেওঁলোকে তাত কালিৰ দিনটোত তাত প্ৰতিবাদো সাব্যস্ত কৰে নিশাৰ ভাগতে। গতিকে তেওঁলোক ক'ৰ পৰা আহিল, কি কথা। পৰৱৰ্তী সময়ত যিহেতু গোলাঘাটত এক সংবাদমেলৰ আয়োজন কৰে আৰু আয়োজকসকলে ইতিমধ্যে সেই সন্দৰ্ভত জনাইছে যে অখিল গগৈ, বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাবলুৰ পৰা, আব্দুল হান্নানৰ পৰা 3 কোটি টকা দাবী কৰিছিল। গতিকে এই অভিযোগ কিমান সত্য সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। এয়া যিহেতু এটা অভিযোগ তেওঁলোকে কালি সংবাদমেল আয়োজন কৰি দিছে। গতিকে এই অভিযোগৰ কি প্ৰত্যুত্তৰ অখিল গগৈ দিব পাৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু আয়োজকসকলৰ এটাই দাবী যে আব্দুল হান্নান কোনো অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত নহয়, চুপাৰী মাফিয়া নহয়, চুপাৰী ব্যৱসায়হে কৰে। যি কি নহওক এয়া আৰক্ষীৰ তদন্তৰ বিষয়। গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত কৰিব বা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু প্ৰশ্ন উত্থাপন হৈছে এতিয়া যে অখিল গগৈ সঁচাকৈয়ে 3 কোটি টকা দাবী কৰিছিল নেকি আব্দুল হান্নান ওৰফে বাবলুৰ পৰা। বিৰতিৰ পাছত যোৰহাট গড়আলিত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভাৰত হাৰ্ডৱেৰ আৰু আছাম ট্ৰেডিং নামৰ ব্যৱসায় প্ৰতিষ্ঠান দুটাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুষলধাৰ বৰষুণৰ বাবে মাজনিশাৰে পৰা বহু স্থানত বিদ্যুৎ কৰ্তন হৈ আছিল। পৰৱৰ্তী সময়ত জুই নিয়ন্ত্ৰণলৈ আনে অগ্নি নিৰ্বাপক বাহিনীয়ে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। পুনৰ এবাৰ কৈছোঁ, যোৰহাট গড়আলিত নিশাৰ ভাগত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভাৰত হাৰ্ডৱেৰ আৰু আছাম ট্ৰেডিং নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুটাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুষলধাৰ বৰষুণৰ বাবে মাজনিশাৰে পৰা বহু স্থানত বিদ্যুৎ কৰ্তন হৈ আছিল। পৰৱৰ্তী সময়ত জুই নিয়ন্ত্ৰণলৈ আনে অগ্নি নিৰ্বাপক বাহিনীয়ে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই। শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত ৰোৱনীসকল। নৱসূৰ্য যুৱক সংঘৰ উদ্যোগত গহপুৰৰ ডুবিয়াত বিগত 2 বছৰে কৰি আহিছে শালি ধান। যুৱক সংঘৰ যুৱক যুৱতীসকলক সহায় কৰাৰ লগতে কৃষি কাৰ্যৰ প্ৰতি উৎসাহিত কৰিবলৈ সমজুৱাভাৱে পথাৰত নামি পৰিল গাঁওখনৰ বহু পুৰুষ মহিলাসকল। প্ৰায় 42 বিঘা মাটিত আনন্দ স্ফূৰ্তিৰ মাজেৰে নাচি বাগি গীত গাই এফালৰ পৰা ভূঁই ৰোৱাত সকলো ব্যস্ত হৈ পৰিছে। নৱসূৰ্য যুৱক সংঘৰ সদস্যসকলৰ কৃষি কাৰ্যৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে যোৱা 2 বছৰ ধৰি অব্যাহত ৰাখিছে শালি ধানৰ কৃষি কাৰ্য। আগবঢ়াইছো পলাশ ফুকনৰ এক ৰিপৰ্ট। গহপুৰ ডুবিয়াত এতিয়া সমূহীয়া কৃষি কাৰ্যত নামিছে নৱসূৰ্য যুৱক সংঘ। নৱসূৰ্য যুৱক সংঘৰ দ্বাৰা প্ৰতি বছৰে গহপুৰৰ ডুবিয়াত প্ৰায় 50ৰো অধিক বিঘা তেওঁলোকে শালি ধানৰ খেতি কৰে। আৰু মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ, এয়া দৃশ্য, ডুবিয়াৰ দৃশ্য। আৰু এনেদৰে যথেষ্ট সংখ্যক কিন্তু মহিলা পুৰুষ আজি ওলাই আহিছে, তেওঁলোকে ভূঁই ৰুইছে। কাৰণ এনেবোৰ দৃশ্য আজিকালি সমূহীয়াভাৱে ভূঁই ৰোৱাৰ দৃশ্য আজিকালি প্ৰায় হেৰাই গৈছে গ্ৰামাঞ্চলসমূহত। কিন্তু এই যুৱ সংঘই এইসমূহ জীয়াই ৰাখিবলৈ সক্ষম হৈছে। সকলো আনন্দ ফূৰ্তিৰ মাজেৰে আজি সকলো পুৰুষ মহিলা ওলাই আহিছে আৰু ভূঁই ৰোৱাৰ এক সুন্দৰ দৃশ্য, অতি মনোৰম দৃশ্য বুলি ক'ব লাগিব। যুৱ সংঘৰ বিষয়ববী আছে, দাদা কওকচোন আপোনালোকে কিমান বিঘা এনেদৰে ভূঁই ৰুইছে? হয়, আমি যোৱা 2 বছৰৰ পৰা এনেধৰণৰ কাৰ্যপন্থা হাতত লৈছোঁ। নৱসূৰ্য যুৱ সংঘ ঠিক জন্ম হোৱাৰ পৰা
কিমান বিঘা ৰুইছে আপোনালোকে? বৰ্তমান আমি 42 বিঘা। হয়, 42 বিঘা কৃষি কাৰ্য কৰিছে। প্ৰায় 2 বছৰ হৈছে তেওঁলোকে এই পদক্ষেপ লোৱা। সুন্দৰকৈ ৰোৱনীয়ে ৰুই আছে। বাইদেউ কেনেকুৱা লাগিছে? বহু ৰ'দ, কিন্তু তাৰ মাজতো তাৰ মাজতো আমি খুব ফূৰ্তিৰে এই কাৰ্য আগবঢ়াইছোঁ, কৰিবলৈ সক্ষম হৈছোঁ। ভাল লাগে এনেকৈ সকলো ভালে। হয়, নিশ্চয় আচলতে ভাল, সুন্দৰ দৃশ্য বুলি ক'লে। বাইদেউ আপুনি ৰুই আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। ৰোৱনীৰ মাজত ৰুই প্ৰতি বছৰে ৰুৱে? প্ৰতি বছৰে ৰুওঁ। হয়, নিশ্চয় এনেদৰে আচলতে হাঁহি ফূৰ্তি আনন্দৰ মাজেৰে প্ৰায় জাক ৰোৱনী, এয়া এক মনোৰম দৃশ্য গহপুৰৰ ডুবিয়াত। বাইদেউ কি ক'ব? এক সুন্দৰ দৃশ্য। বহুত ভাল লাগিছে। আমি এনেকৈ একতাকে গোটেই আমি ৰাইজৰ মানুহ গোট খাই গাঁৱৰ আমাৰ উত্তৰ ডুবিয়া এলেকাৰ গোটেই সকলো পুৰুষ মহিলা ওলাই আহি আজি আমি এনেকৈ লগ হৈ পেলাই এনেকৈ খেতি বাতি কৰিছোঁ। গোটেই যুৱক আৰু আমাৰ আইসকল সকলো ওলাই আহি। হয়, এয়াই আচলতে আনন্দ, এয়াই হৈছে ভূঁই ৰোৱাৰ প্ৰকৃত আনন্দ, চহা জীৱনৰ এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। আৰু এনেদৰে ৰুই, বাইদেউ আপুনি আগতে ৰুইছে নাই? ৰুইছে? কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। ঘামি জামি গৈছে, তথাপিও ভাল লাগিছে? ভাল লাগিছে। হয়, নিশ্চয়কৈ আচলতে এনেদৰে বহু আনন্দ ফূৰ্তিৰ মাজেৰে এইসকল ৰোৱনীয়ে ভূঁই ৰুই আছে। আৰু মোৰ সতীৰ্থক আকৌ পুনৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ যে ইয়াত শতাধিক ৰোৱনী আছে, কিন্তু এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। বাইদেউ আছে, বাইদেউ অকণমান যদি গান এফাকি গাইতে ভাল লাগিব ইয়াত, যি জানে গাওক। পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ। মঙলদৈৰ বৰঠেকেৰাবাৰী গাঁৱত আধুনিক পদ্ধতিত আৰম্ভ কৰিছে ভূঁই ৰোৱা কাম। মঙলদৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত বৰঠেকেৰাবাৰী গাঁৱৰ কৃষকসকলে বৈজ্ঞানিক পদ্ধতিত ভূঁই ৰোৱা যন্ত্ৰৰে খেতি আৰম্ভ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰ এপাৰ্ট সহযোগত বৰঠেকেৰাবাৰীৰ 14গৰাকী কৃষকে প্ৰায় অৰ্ধ শতাধিক বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিত কৃষি কাৰ্য আৰম্ভ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি এই পদ্ধতিত কৃষি কাৰ্য কৰিলে কৃষকসকল অধিক লাভান্বিত হোৱাৰ লগতে কম সময়ত কৃষি কাৰ্য সম্পন্ন হ'ব। আগবঢ়াইছোঁ নৱজ্যোতি মহন্তৰ প্ৰতিবেদন। নিশ্চয়কৈ ৰাজ্যত ক'ভিড অতিমাৰীৰ সময়ছোৱাত শাওনৰ পথাৰত ব্যস্ত কৃষকসকল। মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰঠেকেৰাবাৰী গাঁৱত, আৰু এইখন পথাৰত আধুনিক পদ্ধতিত ইতিমধ্যে কৃষিকাৰ্য আৰম্ভ কৰিছে কৃষকসকলে। গ্ৰামোচৰ ৰমেশে দেখুৱাব। বৈজ্ঞানিক পদ্ধতিত ইতিমধ্যে কৃষকসকলে তেওঁলোকে খেতি আৰম্ভ কৰিছে। যিহেতু ক'ভিডৰ ভয়াৱহতা আছে, আৰু ক'ভিডৰ ভয়াৱহতাৰ সময়ত ৰোৱনীসকল বাহিৰলৈকে ওলাই অহাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ আছে বা সংক্ৰমণ হ'ব পাৰে, আৰু এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বৈজ্ঞানিক পদ্ধতি কৃষকসকলে এই কৃষিকাৰ্য আৰম্ভ কৰিছে। আমি কৃষকসকলৰ ওচৰলৈ যাব বিচাৰিম। যিহেতু ক'ভিডৰ ভয়াৱহতা আছে, তাৰ মাজতো শাওনৰ পথাৰত আপোনালোক ব্যস্ত, প্ৰতি বছৰে খেতিৰ লগত ব্যস্ত হৈ থকা লোক হিচাপত এইবাৰ কিছু অলপ ব্যতিক্ৰম হ'ব লগা হৈছে, কাৰণ ক'ভিডৰ ভয়াৱহতা। হয়, নিশ্চয়কৈ। তাৰমানে আমি ভাবিছোঁ কি মেচিনেৰে ৰুলা আমাৰ ৰোৱনীৰ মানে প্ৰয়োজন নহয়। ৰোৱনীসকলে মানে ভয় কৰিছে, মানে বাহিৰলৈ আহিলে তেওঁলোকৰ ক'ভিডৰ সংক্ৰমণ হ'ব পাৰে। গতিকে আমি ভাবিলোঁ আৰম্ভণিৰ পৰা আমি এইটো ষ্টেপ লৈছোঁ। কঠীয়াবিলাক আমি মেট কৰি পাৰি মানে মেচিনটো আমি কৃষি বিজ্ঞান কেন্দ্ৰ এপাৰ্টৰ পৰা আমি মেচিনটো মানে আনিছোঁ। তেওঁলোকে আমাক মেচিনটো দি দিছে। আমি সেইকাৰণে মেচিনেৰে ৰুবলৈ। কিমান বিঘা মাটি আপুনি খেতি কৰিছে? 10 বিঘা লগাইছোঁ। হয়, আপোনাৰ যি এই ঠেকেৰাবাৰী গাঁওখনত কিমান লোক এনেধৰণে এই পদ্ধতি অৱলম্বন কৰিছে? আমাৰ ইয়াতে এতিয়ালৈকে প্ৰায় 13-14 জন মানে লগালে আৰু লগাব। সুফল পাইছে আপোনালোকে এই খেতি কৰি? মেচিনেৰে লগালে আমাৰ মানে ৰোৱনীৰ খৰচটোও কমে আৰু উৎপাদনটো বাঢ়ে। এই মাটিত মানে উৎপাদন বাঢ়ে, এই ৰোৱনীৰ খৰচটো কমি যায়। আৰু মেচিনেৰে আমাৰ 1 লিটাৰ তেল খায় এই এবিঘা মাটিত। গতিকে আমাৰ সময়টো কম সময়ত হয়। 1 ঘণ্টাত আমি 2 বিঘা মাটি ৰুব পাৰোঁ। নিশ্চয়কৈ এইসকল কৃষক আমি দেখুৱাইছোঁ, গ্ৰামোচৰ ৰমেশে দেখুৱালে এইসকল কৃষক। তেওঁলোকে কিন্তু এইবাৰ আধুনিক পদ্ধতি, বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তেওঁলোকে এই খেতি আৰম্ভ কৰিছে। যিহেতু ক'ভিডৰ ভয়াৱহতা আছে, আৰু ক'ভিডৰ ভয়াৱহতাৰ সময়ত এই ধৰণে এই পদ্ধতি অৱলম্বন কৰি সফল হ'ব বুলি তেওঁলোকে আশা কৰিছে। মঙলদৈ যি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকল আছে তেওঁলোকৰ কথা আলোচনা কৰিম। যিহেতু বাইদেউ এইবাৰ নতুন পদ্ধতি অৱলম্বন কৰিব লগা হৈছে, ক'ভিডৰ ভয়াৱহতা আছে, আৰু কৃষকসকলে ইতিমধ্যে উল্লেখ কৰিছে যে এই পদ্ধতিৰ ফলত কিন্তু তেওঁলোকৰ লাভ হৈছে। হয়, এইটো আমাৰ একচুৱেলি এপাৰ্ট নামৰ আঁচনি, যোনটো আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট বুলি কোৱা যায়। আমি ৱৰ্ল্ড বেংক ফাইনেন্স প্ৰজেক্ট হয় এইটো। আমি দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট নামৰ আঁচনিৰ অধীনত আমি ইয়াতে ক্লাষ্টাৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। তাতে আমাৰ 5 হেক্টৰ মাটিত আমি 1 হেক্টৰ আমাৰ 4.5 বিঘা কৰি হয়। তো আমি 5 হেক্টৰ মাটিত আমি মেট নামৰ যোনটো দলিচা কঠীয়াতলি হয়, সেই পদ্ধতিত খেতি কৰিবলৈ আমি
দিয়া গৈছে আৰু কৃষকসকলে বহুতখিনি আমাক সহায় কৰিছে তো ইতিমধ্যে আমাৰ প্ৰায় 2 হেক্টৰ মাটি আমাৰ লগোৱা হৈ গৈছে ইয়াতে কমসে কম 20 জনমান খেতিয়ক ইয়াতে জড়িত হৈ আছে শোণিতপুৰৰ চাৰিদুৱাৰবাসীৰ বাবে এটা সুখবৰ চাৰিদুৱাৰ অঞ্চলৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি হ'ব থলুৱা নেমু আৰু কঁঠাল আৰু আনাৰস চাৰিদুৱাৰৰ নৱমিলন এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত বুধবাৰৰ পৰা চাৰিদুৱাৰৰ সোণাই পামৰ পৰা কোম্পানীটোৰ তত্বাৱধানত কৰা 400 নেমু গাৰু গাঁৱৰ 25টা কঁঠাল আৰু ফুকগুৰিৰ নিচি গাঁৱৰ পৰা 200 আনাৰস হায়দৰাবাদলৈ পৰীক্ষামূলকভাৱে ৰপ্তানি কাৰ্যসূচী চাৰিদুৱাৰৰ ননকে বকুলাত শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কোম্পানীটোৱে তেওঁলোকৰ তত্বাৱধানত 11 বিধ বিভিন্ন প্ৰকাৰৰ ধানৰ খেতিও পৰ্যবেক্ষণমূলকভাৱে কৰিছে উল্লেখযোগ্য যে এনেধৰণৰ পদক্ষেপত জিলা কৃষি বিভাগে বিশেষ সহযোগিতা আগবঢ়াইছে অনুষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা কৃষি বিভাগৰ বিষয় ববিয়া লগতে কৃষকসকলো উপস্থিত থাকে খুব সুখৰ কথা যে আমি এটা কনচাইনমেণ্ট আমাৰ ইয়াৰ লোকেল প্ৰডাক্ট এটা 3 বিধ এগ্ৰিকালচাৰ প্ৰডাক্ট হয় কঁঠাল নেমু আৰু আনাৰস এইটো আমাৰ এই বাইদেউসকলে নিজে খেতি পথাৰ নিজৰ বাৰীতে কৰা আনাৰস এতিয়া আমি এটা হায়দৰাবাদৰ এটা কোম্পানীলৈ পঠাবলৈ আজিৰ পৰা ব্যৱস্থা লোৱা হৈছে এইটো এপাৰ্টৰ আণ্ডাৰতে গতিকে এইটো কনচাইনমেণ্ট আমি ট্ৰেইনৰ জৰিয়তে পঠাম এইটো এটা এক্সপেৰিমেণ্টেল কনচাইনমেণ্ট সেইটোৰ লগে লগে আমি এটা ফ্লাইটতো পঠাম আৰু ট্ৰেইনতো পঠাম দুই ধৰণৰ কি কোনটো সময়ত কিমান সময়ত কেনেকৈ ৰিচ কৰে বিশেষকৈ ট্ৰেইনৰটো সেইটো আমাৰ পৰীক্ষামূলকভাৱে চোৱা হ'ব আৰু লগতে আৰু এটা সুখৰ কথা যে আমি সেই হায়দৰাবাদৰ একেটা কোম্পানীৰ জৰিয়তে আমি 35 টন নেমু নেদাৰলেণ্ডত পঠোৱাৰ কাৰণে এটা কনচাইনমেণ্ট আমি পাইছোঁ কৰোনা সৃষ্ট পৰিৱেশৰ বাবে 2 বছৰ ধৰি বিয়া সভা সামাজিক অনুষ্ঠান বিহু বা অন্যান্য জাতীয় উৎসৱ সভা সমিতি সকলো বন্ধ হৈ আছে আৰু যাৰ ফলশ্ৰুতি টেণ্টৰ ব্যৱসায়ৰ সৈতে জড়িত মালিক আৰু কৰ্মচাৰীসকলৰ জীৱন বিপদাপন্ন হৈ পৰিছে টেণ্ট হাউচ ব্যৱসায়ৰ লগত জড়িত শ্ৰমিকসকলে এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে ঢেকিয়াজুলিৰ চিৰাজুলিৰ গকুল বৰ্মন নামৰ লোকজন টেণ্টৰ ব্যৱসায়ৰ সৈতে জড়িত চকী ডেস্ক বেঞ্চৰ পৰা আৰম্ভ কৰি টেণ্টৰ কাপোৰ বাচন বৰ্তন 2 বছৰে এনেধৰণেই পৰি আছে আৰু ইফালে কৰ্মচাৰীসকলকো যিহেতু দৰমহা দিবলগীয়া হয় গতিকে এনেধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে এইসকল লোক হৰেণ ভূমিজৰ এক ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ চিৰাজুলিত এই ঢেকিয়াজুলিৰ চিৰাজুলিৰ বহু যিসকল আচলতে লোক টেণ্ট হাউচৰ সৈতে জড়িত সেইসকল লোক এতিয়া পানীত হান অচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে কেনে পৰিৱেশে আচলতে তেওঁলোকে কেনেধৰণে জীৱন জীৱিকা অব্যাহত ৰাখিছে সেই দৃশ্য মই দেখাম কেমেৰা সহযোগে সেই দৃশ্য দেখাব এনেধৰণে আচলতে টেণ্ট হাউচৰ সামগ্ৰীসমূহ ঘৰতে আছে বিগত 2 বছৰ ধৰি কোনো ধৰণৰ কামত লগা নাই চৰকাৰী নিৰ্দেশনাৰ বাবে আচলতে টেণ্ট হাউচ কোনো ধৰণে ব্যৱহাৰ হোৱা নাই অনুষ্ঠান প্ৰতিষ্ঠান হোৱা নাই ইয়াৰ সৈতে যিসকল লোক জড়িত হৈ থাকে বহু পৰিয়াল জড়িত হৈ থাকে বহু শ্ৰমিক জড়িত হৈ থাকে সেইসকল এতিয়া যথেষ্ট আচলতে চিন্তিত হৈ পৰিছে জীৱন জীৱিকাক লৈ আমি কথা পাতিম ইয়াৰ আচলতে যিগৰাকী মালিক গকুল বৰ্মনৰ সৈতে কথা পাতিম তেখেতসকলে আচলতে কেনেধৰণে সমস্যাৰ সৃষ্টি হৈছে আজি যোৱা 2 বছৰ ধৰি আমাৰ টেণ্টৰ কোনো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ আছে তাৰ ফলত আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ বিশেষকৈ পানীত হান অচৰা অৱস্থাৰ দৰে আমাৰ এটা উপাৰ্জন বুলিবলৈ আমাৰ একোই নাই খেতি মাটিও নাই গতিকে আমি ইয়াক লৈ ব্যৱসায় কৰি চলোঁ আৰু মোৰ লগত ঠিক তেনেকৈ মোৰ 10খন ঘৰ মোটামুটি মোৰ কৰ্মচাৰী কাম চলে মোৰ আণ্ডাৰতে মোৰ চলি আছিল গতিকে মই তত্ত্বাৱধায়ক হিচাপে পালন কৰি আহিছিলোঁ গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আমাৰ বাবে যেন সহায়ৰ হাত অকণমান আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ কিমান দিন হ'ল আপোনালোকৰ পেণ্ডেলৰ ব্যৱসায় হোৱা নাই আমাৰ আজি 2 বছৰে বন্ধ আছে 2 বছৰ ধৰি হয় কিমান মানুহ জড়িত আছে আপোনাৰ এই টেণ্ট হাউচৰ মোৰ ইয়াতে 15জন মানুহ আছে 15জন কোনো ধৰণৰ উপাৰ্জন নাই কাৰণ নাই সব টেণ্টৰ লগতে জড়িত আগতে বছৰত কিমান উপাৰ্জন কৰে আপুনি বছৰত আপোনাৰ মিনিমাম 5 লাখ টকা মোটামুটি বছৰত আমি ইনকাম গোটেই পৰিয়াল হৈ যায় গতিকে পেট জোৰা হেৰিটো আমাৰ চলে আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ